নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক সপোন আৰু বিজেপি চৰকাৰৰ এটা সপোন আছিল, সেয়া হৈছে দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত অসমক আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত। আৰু এই ক্ষেত্ৰত দিনে নিশাই মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় নেতৃত্বৰ একাংশ বিষয়াই কাম কৰি আছে। এটা প্ৰমাণ আপোনালোকক দিম এই প্ৰতিবেদনৰ জৰিয়তে। এটা বিশেষ কাৰ্যালয় সেয়া হৈছে ৰাজহ বিভাগ, আৰু এই ৰাজহ বিভাগৰ আপুনি মই যদি কৰ ফাঁকি দিওঁ তেতিয়াহ'লে ৰাজ্যখনৰ উন্নয়নত যথেষ্ট বাধা আহে। কিন্তু এই ক্ষেত্ৰত কিছু পৃথক দেখা পোৱা গৈছে। মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে এতিয়া একাংশ কৰ বিভাগত কৰ্মৰত বিষয়াই কৰ্মৰত হৈ পৰিছে। মুখ্যমন্ত্ৰীয়ে যেনেধৰণে বিচাৰিছিলে যে প্ৰতিটো মুহূৰ্তত কেৱল ৰাজ্যখনৰ উন্নতিৰ বাবে কাম কৰিব লাগে, তেনেধৰণৰ বিষয়াও কিন্তু ৰাজ্যত নথকা নহয়। তেনে এগৰাকী বিষয়া হৈছে অৰুণিমা চৌধুৰী, যি বৰ্তমান ৰাজ্যৰ কৰ বিভাগৰ জইণ্ট কমিশ্যনাৰ পদত অধীনস্থ। এটা বিশেষ সত্য, আৰু এই সত্যটো পোহৰলৈ অনাৰ ক্ষেত্ৰত বাইদেৱে আমাক বিশেষভাৱে সহায় কৰিছিলে। ৰাজ্যখনৰ শেহতীয়াভাৱে 355খনকৈ প্ৰতিষ্ঠানলৈকে GST বিভাগৰ পৰা এটা জাননী প্ৰেৰণ কৰিছিলে, আৰু এই জাননী প্ৰেৰণ কৰিছিলে তেওঁলোকে দিয়া কৰ ফাঁকি, আৰু এই কৰ ফাঁকিসমূহৰ তন্নকৈ এতিয়া পৰীক্ষা নিৰীক্ষা কৰি আছে। আৰু ডিবি নিউজে এটা বাতৰি কৰিবলৈ গৈছিল, আৰু এই বাতৰিটোত সম্পূৰ্ণভাৱে বিভাগীয়ভাৱে দায়িত্বত থকা GST বিভাগৰ জইণ্ট কমিশ্যনাৰ অৰুণিমা চৌধুৰীৰ সৈতে এটা সাক্ষাৎকাৰ হৈছিল, আৰু এই সাক্ষাৎকাৰত সম্পূৰ্ণৰূপে সহযোগিতা কৰিছিল অৰুণিমা চৌধুৰীয়ে। এই সাক্ষাৎকাৰটোৰ পিছত আমাৰ ডিবি নিউজলৈকেও যথেষ্ট ফোন কল কৰিছে বিভিন্নজনে শেহতীয়াভাৱে আমি SPM প্ৰসংগত কৈ থকা সেই বাতৰি, SPMে যি কৰ ফাঁকি দিছে এই বিষয়তো সত্যতা পোহৰলৈ অনাৰ বাবে আমাক ধন্যবাদ দিয়াৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰিছে যে বৰ্তমান সময়ত কৰ বিভাগত বিষয়াসকলক ইমানখিনি স্বাধীনতা দিয়াৰ বাবে বহু বিষয়াই কেমেৰা সন্মুখলৈকে আহি কথা ক'ব নোৱাৰে, কিন্তু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে দিছে তেওঁলোককো স্বাধীনতা। দুৰ্নীতিৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নাই এই চৰকাৰখনে, যাৰ বাবে অৰুণিমা চৌধুৰীৰ দৰে একাংশ বিষয়া আছে। আৰু ৰাজ্যখন আগবঢ়াই নিবলৈ হ'লে, ৰাজ্যখনত চলি থকা বিভিন্ন ধৰণৰ সমস্যাসমূহ দূৰ কৰিবলৈ হ'লে আমি প্ৰতিজনে কৰ দিব লাগিব। বাইদেউ সেই সাক্ষাৎকাৰটো এবাৰ ডিবি নিউজৰ দৰ্শকসকলক দেখাই ল'ম, কিয়নো যথেষ্ট অনুৰোধ আহিছিল আৰু সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী চৰকাৰ আৰু অৰুণিমা চৌধুৰীক বাইদেউকো। এবাৰ সেই আমি ইণ্টাৰভিউটো আপোনালোকক দেখাই লৈছোঁ যে কেনেধৰণে GST নামত একাংশই ফাঁকি দি আছে আৰু তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা কৰি আছে, ফেক GST কি হয় ইত্যাদি বিভিন্ন বিষয়ত সম্পূৰ্ণৰূপে বিশ্লেষণাত্মক ৰূপত চৌধুৰী বাইদেৱে প্ৰকাশ কৰিছিল। সাক্ষাৎকাৰটোত মন্তব্য দিছিল, শুনাই লৈছোঁ সেই মন্তব্য। মেম, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ ডিবি নিউজলৈ। ধন্যবাদ। আমি আহিছিলোঁ যে GSTৰ যিটো এটা শেহতীয়াভাৱে ফাঁকি বা বিভিন্ন ধৰণৰ অভিযোগ চলি আছে ৰাজ্যত, কি ক'ব মেম প্ৰথমতে? আচলতে GSTটো যেতিয়াৰ পৰা আৰম্ভ কৰিছিল, GSTটোৰ মূল ভিত্তিটো আছিল ছেল্ফ এছেছমেণ্ট, যে টেক্স পেয়াৰে নিজে টকাটো দিব, তাৰ ওপৰত ভিত্তি কৰি আমি যিমান দূৰ পাৰোঁ সহজ কৰিবলৈ চেষ্টা কৰিছিলোঁ কৰ হেৰিটো। সেইকাৰণে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হোৱা নাছিলে। কিন্তু লাহে লাহে দেখা গ'ল যে কিছু সংখ্যক টেক্স পেয়াৰে আমাৰ কাষ্টমাৰৰ পৰা টকাটো ঠিকেই লয়, কৰটো ঠিকেই লয়, কিন্তু চৰকাৰক সেইটো জমা নিদিয়ে। আপোনালোকে এইটো জানিব লাগিব যে GST ইজ এ ইনডাইৰেক্ট টেক্স। GSTটো তেওঁলোকে যেনেকৈ ইনকাম টেক্স নিজৰ পকেটৰ পৰা দিয়া হয়, GSTটো নিজৰ পকেটৰ পৰা দিয়া নহয়। যেতিয়া এটা বস্তু বিক্ৰী কৰে, কাষ্টমাৰৰ পৰা সেইটো টকা কালেক্ট কৰে, আৰু সেই টেক্স পেয়াৰজনে সেই টকাখিনিয়ে চৰকাৰৰ ঘৰত জমা কৰে। গতিকে যিটো টকা ফাঁকি দিয়ে সেইটো কিন্তু টেক্স পেয়াৰৰ নিজৰ টকা নহয়, কাষ্টমাৰৰ পৰা কালেক্ট কৰা টকাহে। গতিকে এইটো ডাঙৰ ফাঁকি দি আছিল। লাহে লাহে কিছু ধৰা পৰা হ'ল। যেতিয়া দেখা গ'ল যে চৰকাৰৰ কৰটোতো চৰকাৰে ইমান উন্নয়নমূলক কাম কৰি আছে, তাৰ কাৰণে কৰৰ সংগ্ৰহেৰেইতো গোটেইখিনি টকা আহে। গতিকে সেইখিনি যদি ফাঁকি দিয়ে ৰাইজৰ কাম নহ'ব। গতিকে আমাক মাননীয় মুখ্যমন্ত্ৰীয়েও ক'লে যে কৰ সংগ্ৰহৰ প্ৰক্ৰিয়াটো আৰু ত্বৰান্বিত কৰিব লাগিব, বঢ়াব লাগিব। তেতিয়া আমি চালোঁ যে কিছু সংখ্যক হেৰিয়ে টেক্স পেয়াৰে ফাঁকি দি আছে। সেইখিনি ধৰিবলৈ আমি কেইবাটাও ব্যৱস্থা ল'লোঁ। প্ৰথমতে যিটো আমাৰ চাৰ্চ এণ্ড চিজাৰ কয়, চাৰ্চ এণ্ড চিজাৰটো বঢ়োৱা হৈছে। এতিয়া প্ৰায় মে' মাহতে, অকল মে' জুন মাহতে 50টাৰ ওপৰ আমি অসমৰ বিভিন্ন ঠাইত চাৰ্চ এণ্ড চিজাৰ কৰিছোঁ। তাতে প্ৰাইমা ফেচি মানে প্ৰাথমিকভাৱে যিখিনি আমি দেখা পাইছোঁ 33 কোটি টকাৰ ওপৰ টকাৰ কৰ ফাঁকি দিছে। ইতিমধ্যে আমাৰ তাৰে মাজত 5 কোটিমান টকা তেওঁলোকে অন দ্য স্পট বা হেৰি আমাক জমা দিছে।
এটা সুন্দৰ আপোনালোকৰ এই অভিযান আৰু ইতিমধ্যে আপুনি ক'লেই কথাখিনি আৰু পুলিচ প্ৰশাসনৰ তৰফৰ পৰা 6 জন আৰু আপোনালোকৰ জিএসটি ভিজিলেন্স এটা তৈয়াৰ কৰিছে হয় তাতো এই জিএসটি ভিজিলেন্সৰ কথা অকমান আমি জানিব বিচাৰিম জিএসটি ভিজিলেন্স বুলি নহয় ভিজিলেন্স সবে কৰি আছে সব ইউনিটে কৰে বা জোন অফিচৰ পৰা কৰে আৰু অসমৰ হুমুৱা দুখনে মেইন গেট আছে আগতে গেট আছিল এতিয়া গেট নাই জিএসটি দিনত তাতে ভিজিলেন্স পইণ্ট দুটা বহুৱাইছোঁ যাতে বাহিৰৰ পৰা অহা ট্ৰাকবিলাক ৰেণ্ডমলি চেক কৰিব পৰা যায় যিসকল ট্ৰাকে দৰকাৰী কাগজ পত্ৰ যাৱতীয় নথিপত্ৰ নোহোৱাকৈ আনিছে তাৰমানে সেইখিনি কৰ ফাঁকি দি অনাৰ ব্যৱস্থা কৰিছিলে সেইখিনি ধৰিবৰ কাৰণে আমি তেখেতসকলক তাতে ৰেণ্ডমলি কিছুমান গাড়ী চেক কৰা হৈছে আৰু এই চেক কৰাৰ লাষ্ট 2 মাহৰ ভিতৰত শ্ৰীৰামপুৰ গেটতে প্ৰায় 1 কোটি টকা আমি সংগ্ৰহ কৰিব পাৰিছোঁ দুটা মাহত আৰু বক্সিৰহাট পইণ্টত প্ৰায় 50 লাখ টকা ইতিমধ্যে সংগ্ৰহ হৈছে মেম আৰু এইখিনিতে এটা আহিছে ফেক আইটিসি প্ৰসংগত হয় এই ফেক আইটিসিনো কি বা ইয়াত কেনে ধৰণে ব্যৱহাৰ কৰি আছে একাংশ দুষ্ট মানে দুষ্ট চক্ৰই কি কৰে কোনো বস্তুৰ তেওঁলোকে বিক্ৰী কৰা নাই বা কিনাও নাই কিন্তু তেওঁলোকে কাগজৰ পত্ৰই দেখুৱাই যে বস্তুটো কিনিছে বিক্ৰী কৰিছে আৰু ইয়াৰ ফলত তেওঁলোকৰ যিটো ইনপুট টেক্স ক্ৰেডিট হয় যিটো কৰ তেওঁলোকৰ সেইটো ব্যৱহাৰ কৰি তেওঁলোকে দেখুৱাই বাহিৰলৈ বস্তু পঠিয়াইছে তাত নেকি ইনপুট টেক্স ক্ৰেডিট লৈ পেলাই চৰকাৰৰ ৰাজহ ফাঁকি দিছে সেই সকলোবিলাক দেখা গৈছে প্ৰায় ফেক ৰেজিষ্ট্ৰেশ্যন লৈ কৰিছে এই ফেক ৰেজিষ্ট্ৰেশ্যনটো ৰুট কৰিবলৈ আমি ছিষ্টেমত চাই ইতিমধ্যে 366টা কেছ ইতিমধ্যে ধৰা পৰিছে আৰু ৰাজ্যত আৰু 355টা ইতিমধ্যে তেনেকুৱা ৰেজিষ্ট্ৰেশ্যন আমি কেনচেল কৰিছোঁ 355টাকৈ ভাবি চাওক বা কল্পনা কৰক ৰাইজে এনে ধৰণৰ এটা দুৰ্নীতি চলি আছে আৰু মই দেখিছোঁ গুৱাহাটী মহানগৰীটো শেহতীয়াভাৱে আপোনালোকৰ প্ৰশাসনৰ লগত এটা সহযোগত এটা অভিযান চলিছে হয় অভিযানটো হৈছে আৰু ফেক ৰেজিষ্ট্ৰেশ্যনত আৰু এটা কথা কওঁ যে জিএছটিনেও গম পালে জিএছটিনে বিচাৰিছিলে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো খুব সৰল হওক সহজে কোনো নোহোৱাকৈ আগতে যিটো ইণ্টাৰফেচটো নোহোৱা কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তাৰ ফলত কিন্তু কিছুমান ফেক ৰেজিষ্ট্ৰেশ্যন হোৱা আৰম্ভ কৰিলে সেইকাৰণে জিএছটিএনে এতিয়া আমাৰ হেৰিৰ ব্যৱস্থা কৰিছে বায়োমেট্ৰিক আধাৰ অথেণ্টিকেশ্যনৰ ব্যৱস্থা কৰিছে কিছুমান সিলেক্টেড কেছ যিবিলাকত সন্দেহ থাকে যে এইটো ফেক হ'ব পাৰে নেকি তেনেকুৱাবিলাকৰ সিলেক্ট হয় ফৰ ফেক বায়োমেট্ৰিক আধাৰ অথেণ্টিকেশ্যন তেওঁলোকে অফিচলৈ আহিব লাগে যেনেকৈ আধাৰত আমি গোটেই হাতৰ আঙুলি চিন বা হেৰি দিব লাগে তেনেকৈ দিলেহে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হ'ব সম্পূৰ্ণ বায়োমেট্ৰিক হ'ব তেতিয়া আৰু ফেক আইটিসিৰ কিছু পৰিমাণে কমি যাব 50% হ'লেওতো কমি যাব তেনেকুৱা ধৰণৰ ফেক হেৰি ৰেজিষ্ট্ৰেশ্যন মেম এখন তালিকা আপোনালোকৰ অভিযান চলোৱা কিছু তথ্য আপুনি ক'ব পাৰিব নেকি সহায় ল'লে কম্পিউটাৰ আপুনি সহায় ল'ব পাৰিব গুৱাহাটী মহানগৰীত শেহতীয়াভাৱে চলা বিশেষভাৱে আমি দেখিছিলোঁ যে SPM ইনষ্টিটিউশ্যনতো আপোনালোকৰ অভিযান চলিছিল হয় হয় তাতো হেৰি চলিছিল আৰু অভিযান চলিছে আৰু ডাঙৰ এটা হেৰি হৈছে আমাৰ কণ্ট্ৰেক্টৰসকলে কি কৰে তেওঁলোকেও বহুত ভুৱা আইটিসি ব্যৱহাৰ কৰি আছে সেই তেওঁলোকে যিমানখিনি টেক্স দিব লাগে এজন কণ্ট্ৰেক্টৰ আমি চাইছোঁ যিটো কণ্ট্ৰেক্ট মানে হেৰি হয় টেক্স লাইবিলিটিৰ আইটিসি ইউজ কৰাৰ পাছতো মিনিমাম 30-ৰ পৰা 40% তেওঁলোকে টেক্স জমা দিব লাগে কিন্তু আমি দেখা পাইছোঁ বহুত কণ্ট্ৰেক্টৰে টেক্স দিয়াই নাই 0 টেক্স দিছে 1% দিছে 2% দিছে তেনেকুৱাবিলাকক অলপতে দুজনক ধৰা পেলাইছে দুজনৰ নামকেইটা মোৰ ঠিক এতিয়া পটককৈ মনত পৰা নাই অলপতে গোৱালপাৰাত এটা কেছ ধৰিছে তাত স্পটত গৈ কণ্ট্ৰেক্টৰজনে ইতিমধ্যে 70 লাখ টকা জমা দিছে আৰু এটা জমা ধৰা পৰিছিল বোধহয় টংলা তাত 5 কোটিমান টকা ধৰা পৰিছে নেকি তেনেকুৱা ধৰণৰ গুৱাহাটীত এটা ধৰা পৰিছে অন স্পটত 1 কোটি টকা জমা দিছে অন স্পটত ধৰা পৰাৰ দিনা যেতিয়া দেখা পালে যে তেওঁলোকৰ ইভেশ্যনটো মোৰ দেন 2 কোটি টকা তাৰমানে জিএছটিত এটা কথা আছে 2 কোটি টকাৰ ওপৰ হ'লে এৰেষ্ট হ'ব আৰু 5 কোটি টকাৰ ওপৰ হ'লে নন বেইলেবল এৰেষ্ট হ'ব কোনো ধৰণৰ বেইল নাপায় গতিকে তেনেকুৱা ধৰণৰ যে ধৰা পৰিলে তেওঁ গম পালে যে এতিয়া তেওঁ এৰেষ্ট হ'ব তেতিয়া 1 কোটি টকা তেওঁ লগে লগে জমা দিছে শেহতীয়াভাৱে SPM ইনষ্টিটিউশ্যনখনৰ কিবা তথ্য আছে নেকি আপোনালোকৰ তাত SPMৰ অকণমান মই চাই দিছোঁ বসন্ত 1 মিনিট চাইছোঁ
হয় SPMতো আমাৰ সাৰ্চ এণ্ড সিজাৰ হৈছিলে তাতে ইনিশিয়েল ফাইণ্ডিঙৰ পাছত তেওঁলোকে ইতিমধ্যে 30 লাখ টকা জমা দিছে তেওঁলোকৰ কৰ ফাঁকি কিছু ধৰা পৰিছে কিন্তু এইটো ভেৰিফিকেশ্যনটো চলি আছে ফাইনেল হোৱা নাই কিন্তু ইনিশিয়েল হেৰিতে তেওঁলোকে 30 লাখ টকা ইতিমধ্যে জমা দিছে আমি জনামতে আৰু গুৱাহাটী মহানগৰত বিভিন্ন ধৰণৰ টাইলছৰ দোকানবিলাকৰ বিভিন্ন ধৰণৰ কৰ ফাঁকি থোৱাৰ এটা অভিযোগ আপূৰ্গত আছিল তেনেকুৱা এতিয়া বৰ্তমানে তেনেকুৱা মোৰ তথ্য নাই কোনটো মানে ধৰাটো বহুতে হেৰি চলি আছে একজেক্ট কোনটো এটা আছিলে লক্ষ্মী ট্ৰেডাৰ্ছ বুলি সেইটো কি কৰিছিলে সেইটো মই ঠিক নাজানো তাৰমানে কি হয় কৰ হেৰি তেওঁলোকৰ লগে লগে আমি ক'ব নোৱাৰোঁ তেওঁলোকৰ কাগজ পত্ৰ চালেহে আমাৰ একচুৱেল হেৰিটো গম পোৱা যায় তেওঁলোকৰ পৰা কাগজ পত্ৰখিনি সিজ কৰি অনা হয় তাৰপাছত চাই পেলাই যি পোৱা যায় তাৰ ওপৰত ভিত্তি কৰি আমি ডিমাণ্ড নটিচ দিওঁ আৰু সেইমতে তেওঁলোকে খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত মিঠাইৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত গ্ৰাহকক কি ক'ব কিছু খাদ্য সামগ্ৰী আমি যেতিয়া ক্ৰয় কৰোঁ সাধাৰণভাৱে মিঠাই এটা কিনিলোঁ চাপ'জ সেইটোত কোনো ধৰণৰ GST নাথাকে আমি দি দিওঁ সেইবিলাকৰ ক্ষেত্ৰত কেনেধৰণে নাই সকলোতে GST আছে মিঠাইটোতো আছেই আৰু ইনফেক্ট দুখন হেৰিত বোধহয় আমাৰ ৰেডো পৰিছে সেইকাৰণে অলপতে এখন গোবিন্দম হ'ব এখন কি গোবিন্দম আৰু এখন কিবা ৰাধিকা নে কিবা এখনতো হৈছিলে তাৰ একজেক্ট ফিগাৰটো মই আজি আপোনাক ক'ব নোৱাৰিম কাৰণ যোনে সাৰ্চ এণ্ড সিজাৰ কৰে বা ভিজিলেন্সৰ কাম চাই তেওঁ বেলেগ এজন অফিচাৰ তেওঁৰ হাততহে সেইটো তথ্য থাকিব মোৰ হাতত এতিয়া ৰেডিলি এভেইলেবল নাই আজি আপুনি হঠাতে আহিলেতো আগতে কোৱাহেঁতেন হয়তো মই চাই থলোহেঁতেন ইতিমধ্যে 355 তাকৈ বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানত ৰেড পৰিছে গতিকে সম্ভৱ নহয় ইমানখিনি খবৰ দিবলৈ দিগদাৰী হয় শেষত কি আহ্বান জনাব গ্ৰাহকক মই এটাই আহ্বান জনাম যে আপোনালোকে যিকোনো বস্তু কিনিলে বিলখন খুজিবই বিলখন খোজাটো খুবেই জৰুৰী আৰু বিল খুজিলেহে সেই টকাটো তেওঁলোকে সংগ্ৰহ কৰিব সেইটো চৰকাৰক জমা দিব বিল নহ'লে তেওঁলোকে সেইটো টকা নিজৰ পকেটত থ'ব যদিও আপোনালোকৰ পৰা বস্তুটোৰ সামগ্ৰীৰ লগত যেতিয়া MRPত বিক্ৰী হয় আপোনাৰ পৰা কৰটো সংগ্ৰহ কৰিলে কিন্তু সেই টকাটো চৰকাৰৰ ঘৰ জমা নিদিব গতিকে আপোনালোকে বিলটো ইনচিষ্ট কৰক সকলোৰে পৰা বিল ইনচিষ্ট কৰাটো আমাৰ সকলোৰে কৰ্তব্য আমি সেই কৰ্তব্য পালন কৰিলেহে চৰকাৰে সম্পূৰ্ণ টকাটো পাব মোৰ শেষত এটাই প্ৰশ্ন থাকিব আমি সাধাৰণ গ্ৰাহক হিচাপে বিভিন্ন ধৰণৰ আমি 10 টকাৰ পৰা আৰম্ভ কৰি বিভিন্ন লাখ টকালৈকে যেতিয়া আমি ব্যৱসায় কৰোঁ সাধাৰণতে আমি দুটা পইচা কমত বিচাৰোঁ আৰু বিলখনৰ কথা আমি নাভাবোঁ আপুনি কি ক'ব যে GSTৰ ক্ষেত্ৰত সৰু বৰ নাই প্ৰতিখন দোকানীয়ে ব্যৱসায় প্ৰতিষ্ঠানে GST নাই তাৰমানে আপোনাৰ 40 লাখ টকাৰ ওপৰ হ'লে বছৰি টাৰ্ণঅভাৰ 40 লাখৰ ওপৰ হ'লে তেওঁ ৰেজিষ্ট্ৰেশ্যন লোৱাটো কম্পালসৰি তেওঁ ল'বই লাগে আৰু তেওঁ টকাটো চৰকাৰৰ ঘৰ জমা দিব লাগে কিন্তু বহুত গ্ৰাহক আছে তেওঁলোকে মানে 40 লাখৰ ওপৰ হোৱাৰ পাছতো ৰেজিষ্ট্ৰেশ্যন লোৱা নাই তাৰ ওপৰত আমি তেওঁলোকৰ সদস্যসকলক মাতি আনি হেতু কৈছিল যে আপোনালোক সকলে নিজৰ দোকানৰ আগত নিজৰ GSTN নাম্বাৰটো লিখিব GSTN নাম্বাৰ হ'ল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ GSTN থকা মানে আমি গম পাওঁ যে সেই টেক্স পেয়াৰজন সঁচাকৈ ৰেজিষ্টাৰ্ড আৰু স্পষ্টভাৱে এখন ব্যৱসায় কৰি আছে কিন্তু সেই নাম্বাৰটো নাথাকিলে আমাৰ সন্দেহ হয় এওঁ সঁচাকৈ হেৰি কৰিছে নে নাই চৰকাৰৰ টকা গতিকে আপোনালোকৰ হাততো যদি কিবা খবৰ থাকে আমাক জনাব কোন ডাঙৰ ব্যৱসায় কৰি আছে অথচ ৰেজিষ্ট্ৰেশ্যন লোৱা নাই আমি তাৰ ওপৰত ব্যৱস্থা ল'ম থ্যাংক ইউ ধন্যবাদ এয়া আছিলে জইণ্ট কমিশ্যনাৰ অৰুণিমা চৌধুৰীৰ মন্তব্য আৰু ইতিমধ্যে সম্পূৰ্ণ ৰূপত মন্তব্য কৰিছে আমিও বিস্তৃত ৰূপত আলোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সত্য উদ্ঘাটনৰ ক্ষেত্ৰত যথেষ্ট সহায় হৈছে আৰু এই প্ৰতিবেদনৰ জৰিয়তে আমি কমিশ্যনাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ GST কৰ বিভাগৰ কিয়নো তেওঁলোকেও এই সত্যতাটো প্ৰকাশ কৰাৰ ওচৰত আৰু ৰাইজৰ ওচৰলৈকে লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিছে আৰু বৰ্তমান সময়ত ৰাজ্যখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যেনেধৰণে 24 ঘণ্টা কাম কৰাৰ কথা উল্লেখ কৰে আৰু এনেধৰণৰ বিভাগৰ ৰাজহ বিভাগৰ বিশেষকৈ ৰাজহ বিভাগৰ দায়িত্বত থকা বিষয়াসকলে তেওঁলোকেও এতিয়া প্ৰায়
প্ৰতিটো মুহূৰ্তত একমাত্ৰ চৰকাৰক যিসকলে ৰাজহ ফাঁকি দি আছে, কোনো ধৰণৰ ৰাজহ ফাঁকিৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নোহোৱাৰ বাবে দিনে নিশে কাম কৰি আছে আৰু দুটাকৈ ভিজিলেন্স পইণ্টটো তেওঁলোকে গঠন কৰিছে। নিজাববীয়াকৈ তেওঁলোকে এতিয়া গ্ৰেপ্তাৰ কৰিব পাৰিব। 4 কোটি টকাৰ ওপৰত যদি কোনোবাই GST ফাঁকি দিছে তেওঁলোকক অকল আটক কৰাই নহয়, গ্ৰেপ্তাৰ কৰিব পাৰিব GST বিভাগে, নিজাববীয়াকৈ এই কথা ইতিমধ্যে জনাইছে। আৰু অসম পুলিচৰ সহযোগত GST বিভাগৰ অভিযান চলিব বিভিন্ন প্ৰান্তত, আৰু যিসকলে এতিয়াও GST অথবা কৰ ফাঁকি দি আছে তেওঁলোকে অনতিপলমে তেওঁলোকৰ এই কৰ ফাঁকিসমূহ যাতে চৰকাৰখন লগতে আমাৰ ৰাজ্যখন আগবঢ়াৰ ক্ষেত্ৰত যাতে বাধাৰ সৃষ্টি হ'ব নোৱাৰে, গতিকে তেওঁলোকৰ ওচৰলৈকে অভিযান পুনৰ চলিব প্ৰশাসনৰ। আৰু এই ক্ষেত্ৰত প্ৰশাসনৰ লগতে GST বিভাগে আমাক যি ধৰণে বাতৰিটো যুগুত কৰাৰ ক্ষেত্ৰত সহায় কৰিছে তেওঁলোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।